পৃথিৱীখন নষ্ট হয় আৰু কেতিয়াও বম নুফুটাও। অসমৰ এগৰাকী জনপ্ৰতিনিধিৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰকৃতিৰ হকে কাম কৰি অহা তথা বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত সদস্য মহিধৰ ৰায়ৰ বিভিন্ন কৰ্মই সততে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। আজি দিনৰ ভাগত মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত সদস্য মহিধৰ ৰায়ে মানিকপুৰ অঞ্চলৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ লগত প্ৰকৃতিৰ সুৰক্ষা বিষয়ক বিভিন্ন কথা বতৰা পাতে। ৰায়ে শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰায়। লগতে মহিধৰ ৰায়ে স্থানীয় বিদ্যালয়সমূহত থকা অভাৱ অভিযোগৰ বিষয়েও বুজ লয় আৰু উদ্যোগসমূহৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত সেইবোৰ দূৰ কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি সদৰি কৰে। ৰায়ে কণ কণ ল'ৰা ছোৱালীসকলৰ লগত থকা অৱস্থাত নষ্টালজিক হৈ পৰে আৰু কয় যে ভৱিষ্যতে সময় পালে তেওঁ ওচৰ পাজৰৰ শিক্ষকৰ সংখ্যা কম থকা বিদ্যালয়সমূহত গণিত আৰু বিজ্ঞানৰ পাঠ পঢ়ুৱাব। তেওঁ আজি মানিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়, পুন্দিবাৰী প্ৰাথমিক বিদ্যালয় আৰু লাটেশ্বৰী পশ্চিম প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে আৰু বিদ্যালয়ৰ বিভিন্ন অভাৱ অভিযোগসমূহৰ বুজ লয়। উল্লেখ্য যে প্ৰকৃতি সংৰক্ষণ আৰু আপুৰুগীয়া সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ নাম থকা মহিধৰ ৰায়ক লগ পাই শিক্ষাৰ্থীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা যায়। ৰায়ে লগতে জনায় যে মানিকপুৰ পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোণালী বান্দৰৰ সজাগতা বিষয়ক আলোচনা চক্ৰ আৰু এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি আজি ঘোষণা কৰে। মানিকপুৰ ৰাইজে মোক এপি মেম্বাৰ হিচাপে জিকাই আনিছে আমাক আৰু আমাৰ এটা দায়িত্ব যে মানিকপুৰ গাঁও পঞ্চায়তৰ ভিতৰত কিমানখন স্কুল আছে, কেনেকুৱা চলি আছে, এই স্কুলৰ হেডমাষ্টাৰ বা স্কুল সমিতিৰ লগত আমি আজি কথা পাতিছোঁ, স্কুল সমিতি বা স্কুলৰ ল'ৰা ছোৱালীৰ লগত কথা পাতিছোঁ আৰু বাৰ্তালাপ কৰি বুজিবলৈ চেষ্টা কৰিছোঁ স্কুলখন আচলতে কেনেকৈ চলিছে আৰু অনাগত দিনত এই ল'ৰা ছোৱালীক আমি কেনেকৈ আগবঢ়াই লৈ যাম। আমি দেখিছোঁ বহু ক্ষেত্ৰত কিছুমান ফাণ্ডৰ প্ৰয়োজন, কিছুমান খেলা বস্তুৰ প্ৰয়োজন, বহুত বস্তুৰ অভাৱ আছে নিশ্চয়। কিন্তু কথা হ'ল আমি দেখিছোঁ যে আমাৰ CSR ফাণ্ড আছে, বহুত কেইটা কোম্পানীৰ BRPলে হওক বা টল গেটৰ ক্ষেত্ৰতো আমি দেখিছোঁ ESR ফাণ্ড আছে। গতিকে আমি কি অভাৱ অভিযোগ, এইবিলাক অভাৱ অভিযোগবিলাক আমি আমাৰ পেডৰ পৰা এপি মেম্বাৰ পেডৰ পৰা বিভিন্ন জেগাত আমি আপিল কৰিম, এপ্লিকেশ্যন কৰিম যে আমাৰ স্কুলত এইটো অভাৱ অভিযোগ আছে। আৰু আজিৰ পৰাই আমি ষ্টাৰ্ট কৰিছোঁ মানিকপুৰৰ প্ৰতিখন স্কুলত, অকল আপোনাৰ প্ৰাইমাৰী নহয়, মধ্য প্ৰাইমাৰী লগতে হাইস্কুল বা কলেজ, মানিকপুৰ অঞ্চলৰ প্ৰতিখন স্কুলত গৈ আমি বুজ ল'ম আৰু বুজ লৈ মেনেজিং সমিতিৰ লগত বহিম। আমি এপি মেম্বাৰ হিচাপে কিবা কৰিব পাৰোঁ নেকি শিক্ষাগত দিশত, তাকে আমি প্ৰয়াস কৰিছোঁ। ওচৰত শপত লওঁ যে আজিৰ পৰা আমি বম নুফুটাও, লগতে বম ফুটাই পৰিৱেশ বিনষ্ট নকৰোঁ। বম ফুটাৰ ফলত বহু জীৱ জন্তুৱে কষ্ট পায়। আমাৰ লগতে আমি সকলোকে কম যে দেৱালী, বিয়া, বিভিন্ন উৎসৱ পাৰ্বণত আমি নিজৰ ফূৰ্তিৰ কাৰণে আমি বম আৰু নুফুটাও। ঘৰত গৈ কম বম ফুটাই আমি ফূৰ্তি কৰিলে নহ'ব, জীৱ জন্তুৱে কষ্ট পায় আৰু প্ৰদূষণৰ পৰিমাণ বাঢ়ি যায়। গতিকে আজিৰ পৰা আমি বম নুফুটাও।